গুড মৰ্ণিং এভৰিৱান। আজি মই চিম্পল অমিতা খাৰৰ ৰেচিপি এটা বনাম মাছৰ মূৰৰ সৈতে, আৰু মাছো দিব লগত। তাৰ বাবে পিঁয়াজ লৈছোঁ আৰু নহৰু কাটি লৈছোঁ। এয়া কলাখাৰ দেখিছে লগত আছে। এয়া কুকাৰত এনেকৈ দি লৈছোঁ আৰু অকণমান কলাখাৰ কুকাৰ দি লৈছোঁ। লৈ আলু আৰু অমিতা অকণমান কুকাৰত লৈ এতিয়া বইল কৰি ল'ম আৰু অকণমান ইয়াত নিমখো দি ল'ম। মেইনলিটো বেবীৰ কাৰণে বনাইছোঁ মই। আৰু এয়া ইফালে মাছ ভাজি আছে, মাছৰ মূৰ অলপ লৈছোঁ আৰু মাছ 2 পিচ লৈছোঁ। আৰু এয়া আমাৰ অমিতা আৰু আলু বইল হৈ গৈছে। আৰু মাছৰ যিখিনি তেল ৰৈ গ'ল তাতে অকণমান আমি জিৰা অকণমান দি লৈছোঁ। পাঁচফোৰণ জিৰা লগ হৈ আছে, যিহেতু তাত নহৰু দিছোঁ। নহৰুৰ লগতে আমি কেঁচা পিঁয়াজ অকণমান কাটি থৈছিলোঁ যে সেইখিনি দি দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি অলপ সময় ৰঙচুৱা হোৱালৈ ভাজি লৈছোঁ। আৰু এয়া ভাজা প্ৰায় হৈ গৈছে। এতিয়া আমি বইল কৰি লোৱা অমিতা আৰু আলুখিনি কেৰাহীত দি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি কিছু সময় ভাজি থাকিম। কাহ হৈ আছে বাবে ভালকৈ মাতটো ক'ব পৰা নাই মই, ক'লে কাহ উঠি আহে। এনেদৰে কিছু সময় ভজাৰ পিছত অকণমান ইয়াত খাৰ দি দিম আৰু নিমখো অলপ দি দিছোঁ আৰু অকণমান খাৰ দি অলপ সময় ভাজি থাকিম। চৰি। এতিয়া খাৰ দিয়াৰ পিছত আমি ধুনীয়াকৈ আকৌ লৰাই লৈছোঁ কিছু সময়। খাৰ দিয়াৰ লগে লগে অকণমান কালাৰটো বেলেগ হৈ যায়, ৰঙা অলপ হৈ যায়। এতিয়া আমি ইয়াত উতলা গৰম পানী ঢালি দিব লাগিব আৰু এইখিনি সিজোৱা পানীখিনি দি দিছোঁ। আৰু সিজোৱা পানীখিনি দি অকণমান সময় এনেকৈ লৰাই থকাৰ পিছত আৰু ইয়াত প্ৰয়োজন মতে আৰু অকণমান গৰম পানী আমি দি ল'ম। এয়া গৰম পানী উতলাই থৈছিলোঁ, দি দিলোঁ। এতিয়া অকণমান সময় লৰাই দিব লাগিব আৰু ইয়াত মাছখিনি দি দিম। মাছখিনি দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ এইখিনি বইল হ'বলৈ দিম। ঢাকোন এখন দি দিছোঁ। ইয়াত ঢাকনিখন দাঙি চাইছোঁ, প্ৰায় গলি গৈছে, গোটেইখিনি ধুনীয়াকৈ ভাঙি গৈছে আৰু খাবলৈও ধুনীয়া হ'ব চাগে, দেখিয়ে লোভ লাগিছে মোৰ। দেখিছে নহয়, অকণমান অমিতাখিনি ভাঙি দিম এতিয়া কৰচেদি অকণমান। এয়া মাছৰ মূৰটো পূৰা গলি গৈছে, দেখিছে নহয় আপোনালোকে। গলি গৈছে, ভাঙি নিদিলেও হৈ যায়, তথাপিও অকণমান ভাঙি দিম বাৰু। এনেদৰে ভাঙি দিলোঁ মই আৰু আমাৰ খাৰ প্ৰায় ৰেডি হৈ গৈছে। যিহেতু মই সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছিলোঁ, গতিকে মই জ্বলা দিয়া নাই। আপোনালোকে যদি খায় তেতিয়াহ'লে তেলত ভাজোঁতে কেঁচা জলকীয়া বা শুকান জলকীয়া অলপ দি দিব আৰু লাষ্টত অকণমান জালুকৰ গুড়ি দি দিব, তেতিয়া খাবলৈ আৰু ভাল হয়। কিন্তু মই বেবীৰ কাৰণে বনাইছোঁ, মোৰ ছোৱালীজনীৰ কাৰণে, তাইও খাব যিহেতু, গতিকে একদম চিম্পুলকৈ বনাইছোঁ। এনেকৈ খাই চাব, বহুত টেষ্টি হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। পুনৰ লগ পাম আন এটি ভিডিঅ' লৈ। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।